নমস্কাৰ বন্ধু বান্ধৱীসকল, ষ্টক গাইড ইনভেষ্টমেণ্ট চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকৰ আগত কিছুমান কথা ক'ব বিচাৰিছোঁ। আমাৰ এই ষ্টক গাইড ইন আছামিজ চেনেলটোত ফাইনেন্সিয়েল মাৰ্কেট ৰিলেটেড বা ষ্টক মাৰ্কেট ৰিলেটেড, মিউচুৱেল ফাণ্ড ৰিলেটেড, আপুনি ফাইনেন্সিয়েল প্লেনিং কেনেদৰে কৰিব আদি সকলোখিনি তথ্য আগবঢ়োৱা হৈছে। যদি আপোনাৰ পাৰ্চনেলি কিবা সুধিব লগা থাকিলে, কিবা আপোনাক যদি মোৰ ভিডিঅ'বিলাকত কিবা যদি আপুনি বুজি নাপালে, ডাইৰেক্ট মোক হোৱাটছএপ বা ইমেইলত কণ্টেক্ট কৰিব পাৰিব। ইমেইল আৰু হোৱাটছএপ নাম্বাৰটো মই আপোনালোকক মোৰ ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই দি দিছোঁ। যদি আপোনাক কিবা সুধিব লগা থাকিলে আপুনি ডাইৰেক্ট মোক সুধিব পাৰে। সাধাৰণতে আপুনি ষ্টক মাৰ্কেটত দুই ধৰণে ইনভেষ্টমেণ্ট কৰিব পাৰে। নামৰ পদ্ধতিটো হ'ল আপুনি ডাইৰেক্ট ষ্টক মাৰ্কেটত ডাইৰেক্ট কোম্পানী এটাৰ শ্বেয়াৰ কিনি ইনভেষ্টমেণ্ট কৰিব পাৰে, আৰু দুই নম্বৰ পদ্ধতি হ'ল আপুনি ডাইৰেক্ট মিউচুৱেল ফাণ্ডৰ যোগেদি ইনভেষ্টমেণ্ট কৰিব পাৰে। মিউচুৱেল ফাণ্ড মানে হ'ল এছেট মেনেজমেণ্ট কোম্পানী। এই এছেট মেনেজমেণ্ট কোম্পানীবোৰৰ ফাণ্ড মেনেজাৰ থাকে আৰু ইহঁতৰ ৰিচাৰ্চ টিম থাকে। সিহঁতৰ কাম হ'ল আপোনাৰ পৰা বা মোৰ পৰা বিভিন্ন মানুহৰ পৰা পইচা লৈ সিহঁতি বিভিন্ন ধৰণৰ ষ্টকবিলাকত ইনভেষ্টমেণ্ট কৰে। আৰু আমি ষ্টক কিনা বুলি ক'লে বা ষ্টক মাৰ্কেটত ডাইৰেক্ট ইনভেষ্ট কৰা বুলি ক'লে এইটো বুজায় যে আপুনি কোনোবা এটা কোম্পানীৰ কিছু অংশৰ ভাগিদাৰী হৈছে। সেই ভাগিদাৰীটো আপোনাৰ ন্যূনতম হ'ব পাৰে। চ' আপুনি যদি কোনোবা এটা কোম্পানীৰ ষ্টকত যদি ইনভেষ্টমেণ্ট কৰিছে, তেতিয়া কোম্পানীটোৱে প্ৰফিট কৰিলে আপোনাৰো প্ৰফিট হ'ব, আপোনাৰো লাভ হ'ব, আৰু যদি কোম্পানীটোৱে লছ কৰে তেতিয়া আপোনাৰো লছ হ'ব। আহক পলম নকৰাকৈ আজিৰ ভিডিঅ'টোৰ মেইন টপিকলৈ আহোঁ। আমি প্ৰতি মাহে কিমান টকাকৈ ইনভেষ্টমেণ্ট কৰিলে আমাক 1 কোটি টকা উপাৰ্জন কৰিবৰ বাবে কিমান সময়ৰ প্ৰয়োজন হ'ব আৰু আমাৰ এক্সপেক্টেড ৰেট অফ ৰিটাৰ্ণ কিমান হ'ব লাগিব আদি সকলোখিনি আমি ইয়াত কেলকুলেটৰত ইউজ কৰিম। আপোনালোকে এই কেলকুলেটৰ SIP কেলকুলেটৰ বুলি গুগলত চাৰ্চ কৰিলেই পাব। মই অলৰেডি চাৰ্চ কৰি থৈছোঁ ইয়াত। আমি ইয়াত ফ্ৰিকুৱেঞ্চি অফ ইনভেষ্টমেণ্টত আমি মান্থলি ল'ম, আৰু আমাৰ মান্থলি ইনভেষ্টমেণ্ট এমাউণ্ট একেবাৰে কম হ'লে আপুনি প্ৰতি মাহে 500 টকাকৈতো ইনভেষ্টমেণ্ট কৰিব পাৰিব। একেবাৰে কম হিচাপে ধৰি লৈছোঁ মই 500 টকা। আপোনাৰ এক্সপেক্টেড ৰেট অফ ৰিটাৰ্ণ 17%। মই 17% এটা ন্যূনতম ধৰি লৈছোঁ, কাৰণ আমি হিষ্ট্ৰী চালে মানে বহুবোৰ মিউচুৱেল ফাণ্ড আছে, কিছুমান মিউচুৱেল ফাণ্ড বা বহু মিউচুৱেল ফাণ্ডবোৰে আছে, সিহঁতি প্ৰায় 15 to 17 বা 20% এনেকৈ পাৰ এনাম ৰিটাৰ্ণ দি আহিছে। ইয়াতে মই আপোনালোকৰ আগত এটা দেখুৱাই দিব বিচাৰিছোঁ। এইটো হ'ল এক্সিছ মিউচুৱেল ফাণ্ড। এক্সিছ মিউচুৱেল ফাণ্ডৰ ৰিটাৰ্ণছ আমি ইয়াত দেখা পাইছোঁ যে 3-5 ইয়াৰ্ছৰ পৰা মানে কনচিষ্টেণ্টলি 21% বা 17%ৰ ভিতৰত ৰিটাৰ্ণ দি আহিছে। ঠিক আছে, এতিয়া আপুনি কিমান সময় দিব লাগিব? আপুনি মই কমত 30 বছৰ এটা দি থৈছোঁ ইয়াত। 30 বছৰত আপোনাৰ কিমান হ'ব আমি ইয়াত চাম। আপুনি প্ৰতি মাহে 500 টকাকৈ ইনভেষ্টমেণ্ট কৰিছে, আৰু আপোনাৰ এক্সপেক্টেড ৰেট অফ ৰিটাৰ্ণ পাৰ এনাম 17%, আৰু আপোনাৰ সময় দিছে 30 বছৰ। ঠিক আছে, চাওক, মাৰ্কেটত যদি পইচা ঘটিব মন আছে তেতিয়া আপুনি সময়টো আপুনি দিবই লাগিব। ইয়াত আপুনি যিমান সময় দিব আপুনি সিমান কম্পাউণ্ডিঙৰ ইফেক্টটো আপুনি পাব। চ' আপুনি যদি প্ৰতি মাহে 500 টকাকৈ ইনভেষ্টমেণ্ট কৰে আৰু আপোনাৰ ৰেট অফ ৰিটাৰ্ণ পাৰ এনাম 17% হয়, আৰু সময় 30 বছৰ লৈছোঁ মই, তেতিয়া আপোনাৰ টোটেল ৰিটাৰ্ণ কিমান হ'ব? 56.29 লাখ। আপোনাৰ ইনভেষ্টমেণ্ট এমাউণ্টটো হ'ব 1.8 লাখ। আপোনাৰ মানে প্ৰায় 2 লাখ টকা ইনভেষ্টমেণ্ট হ'ব আপোনাৰ 30 বছৰত, কিন্তু আপোনাৰ ৰিটাৰ্ণ কিমান হ'ব আপুনি গম পাইছে, 54.40 লাখ। আপোনাৰ এইখিনি ৰিটাৰ্ণ, অনলি ৰিটাৰ্ণ আপুনি কিমান টকা উপাৰ্জন কৰিব, ইমানখিনি আপুনি 2 লাখ টকা ইনভেষ্টমেণ্ট কৰি আপুনি ইমান টকা উপাৰ্জন কৰিব পাৰিব, 54.49 লাখ। চ' বান্ধৱীসকল আপোনালোকে গম পাইছে। এতিয়া আমি ইয়াতে ইনভেষ্টমেণ্ট এমাউণ্টটো অকণমান বঢ়াই লৈ চাম। আমি 1 কোটি টকা উপাৰ্জন কৰিবৰ বাবে কিমান টকা ইনভেষ্টমেণ্ট কৰিব লাগিব সেইটো মেইনলি চাব বিচাৰিছোঁ। চ' আপুনি যদি প্ৰতি মাহে 1000 টকাকৈ ইনভেষ্টমেণ্ট কৰে আৰু আপোনাৰ এক্সপেক্টেড ৰেট অফ ৰিটাৰ্ণ পাৰ এনাম 17% হয়, যিটো মই ইয়াত দি থৈছোঁ 17%, আৰু আপোনাৰ সময় 30 বছৰ আপুনি যদি সময় দিয়ে প্ৰতি মাহে 1000 টকাকৈ ইনভেষ্টমেণ্ট কৰি, তেতিয়া আপোনাৰ টোটেল ৰিটাৰ্ণ হ'ব 1.13 crore। আপুনি গম পাইছেই চাগে। এতিয়া আপুনি 1 কোটি টকা উপাৰ্জন কৰিবৰ বাবে আপুনি প্ৰতি মাহে 1000 টকাকৈ যদি ইনভেষ্টমেণ্ট কৰে, আৰু আপোনাৰ এক্সপেক্টেড ৰেট অফ ৰিটাৰ্ণ পাৰ এনাম 17%ও হয়, আৰু আপোনাৰ এইটো
এক্সপেক্টেড ৰেট অফ ৰিটাৰ্ণ আপোনাৰ কম বেছি হ'ব পাৰে। মই একেবাৰে ন্যূনতম 17% বুলি ধৰি লৈছোঁ। আপোনাৰ যদি এইটো এক্সপেক্টেড ৰেট অফ ৰিটাৰ্ণ যিমান পাব আপোনাৰ ৰিটাৰ্ণো সিমান বেছি বাঢ়ি যাব। কিন্তু আপোনাৰ যদি সময় ইয়াত আমি দিছোঁ 30 years, ঠিক আছে, তেতিয়া আমি 1.13 crores আমি উপাৰ্জন কৰিব পাৰিম। আপোনাৰ ইনভেষ্টমেণ্ট কিমান হ'বনো? 3.6 lakhs। আপুনি 3.6 lakhs ইনভেষ্টমেণ্ট কৰি 30 বছৰত আপুনি 1.13 crores উপাৰ্জন কৰিব পাৰিব। চাওক বন্ধু বান্ধৱীসকল, ষ্টক মাৰ্কেটত টকা উপাৰ্জন কৰাৰ প্ৰধানকৈ দুই ধৰণৰ পদ্ধতি আছে। এক নম্বৰ পদ্ধতিটো হ'ল, আপোনাৰ ওচৰত যদি কম পইচা আছে তেতিয়া আপুনি বহু সময়লৈকে মাৰ্কেটত ইনভেষ্টেড থাকি আপুনি ভালেমানখিনি টকা উপাৰ্জন কৰিব পাৰিব। আৰু যদি আপোনাৰ ওচৰত ভালেমানখিনি পইচা আছে তেতিয়া সেই পইচাখিনিক আপুনি মাল্টিপুল কৰিব পাৰিব, মানে এইখিনি পইচা আপুনি 2 গুণ 3 গুণ এনেকৈ কৰিব পাৰিব, ঠিক আছে। উদাহৰণ হিচাপে মই আপোনালোকৰ ওচৰত মই ষ্টক কোম্পানী এটাৰ নাম ল'ব বিচাৰিছোঁ, যাৰ নাম হৈছে আইচাৰ মটৰ। আইচাৰ মটৰত যদি আপুনি আজিৰ পৰা 10 বছৰ আগত ইনভেষ্টেড কৰাহেঁতেন আপোনাৰ আপুনি কিমান টকা উপাৰ্জন কৰিব পাৰিলেহেঁতেন, সেইখিনি ইয়াক আপোনালোকৰ আগত মই লামচাম কেলকুলেটাৰ ইউজ কৰি কেলকুলেট কৰি দেখুৱাম। চ' আমি ইয়াত প্ৰথমে আইচাৰ মটৰৰ এইটো স্কিনাৰ নামৰ ৱেবছাইট এটাত আপোনালোকৰ আগত মই আইচাৰ মটৰৰ শ্বেয়াৰটো দেখুৱাইছোঁ। তাৰ মাৰ্কেট কেপ হৈছে 93,000 crore, ঠিক আছে। এতিয়া আমি ইয়াত চাম ষ্টকটোৱে পাষ্টত মানে কিমানখিনি ৰিটাৰ্ণ দি আহিছে। এইটো আমি ইয়াত দেখা পাইছোঁ ষ্টক প্ৰাইচ CAGR 10 বছৰত অন এন এভাৰেজ 32% ৰিটাৰ্ণ দি আহিছে ষ্টকটোৱে। আৰু এক্সট্ৰা ডিভিডেণ্ডটো কিমানখিনি দিছে আমি ইয়াত কেলকুলেট নকৰোঁ, ডিভিডেণ্ডটো এক্সট্ৰা হয়। এইখিনি কোম্পানীটোৱে প্ৰতি বছৰে ডিভিডেণ্ড দি আহিছে, আপোনালোকে ইয়াত দেখা পাইছে 15%, 19%, 34%, 34% এনেকৈ ষ্টকটোৱে ডিভিডেণ্ডো দি আহিছে। আমি ইয়াত অনলি ষ্টক প্ৰাইচ CAGR কথাখিনি আলোচনা কৰিম আৰু ইয়াত আমি কেলকুলেটৰত এইটোৱে 32% আমি ইয়াত ইউজ কৰিম। চ' আপোনালোকৰ ওচৰত মই লামচাম কেলকুলেটাৰ ইউজ কৰি দেখুৱাইছোঁ ইয়াত। যদি আপুনি 10 বছৰৰ আগত এই কোম্পানীত যদি 10 বছৰৰ আগত আপুনি যদি 10 লাখ টকা 10 লাখ টকা যদি আপুনি ইনভেষ্টেড কৰাহেঁতেন, আমি ইয়াত আইচাৰ মটৰৰ ষ্টকটোত আমি দেখা পাইছোঁ যে এক্সপেক্টেড ৰেট অফ ৰিটাৰ্ণ পাৰ এনাম 32%। আৰু আপুনি যদি 10 বছৰলৈকে এইখিনি ইনভেষ্টমেণ্ট কৰে তেতিয়া আপোনাৰ ফিউচাৰ প্লান মতে আপোনাৰ কিমান টকা আপুনি মাৰ্কেটৰ পৰা ৰিটাৰ্ণ পালেহেঁতেন, সেইটো মই আপোনালোকৰ আগত কেলকুলেট কৰি দেখুৱাই দিছোঁ। 1.61 crores, ঠিক আছে। আপোনাৰ ওচৰত যদি পইচা ভালেমানখিনি আছে তেতিয়া আপুনি অতি কম সময়ৰ ভিতৰতো এইখিনি পইচাক বহুত ধুনীয়া এটা ৰিটাৰ্ণ জেনেৰেট কৰিব পাৰিব ষ্টক মাৰ্কেটৰ যোগেদি। আমাৰ অসমীয়া সমাজৰ মাজত কি হয়, মানে ষ্টক মাৰ্কেটক লৈ বহুতো ভুল ভ্ৰান্তি আছে। মানুহবিলাকে ডাইৰেক্ট ষ্টক মাৰ্কেটত ইনভেষ্টেড কৰিলে জুৱা খেলা বুলিয়েই কয়, কিন্তু এনে নহয়। নলেজ থাকিলে ষ্টক মাৰ্কেটৰ পৰা বহুতখিনি পইচা উপাৰ্জন কৰিব পাৰি। চ' আপোনালোকক যদি ষ্টক মাৰ্কেটৰ পৰা ভালেমান টকা উপাৰ্জন কৰিব মন আছে বা ষ্টক মাৰ্কেট শিকিব মন আছে, তেতিয়াহ'লে আপোনালোকে আমাৰ এই ষ্টক গাইড ইন আছামিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আগন্তুক এনেদৰে ভিডিঅ' পাই থাকিবৰ বাবে প্ৰতিটো ভিডিঅ'বিলাকত আপোনালোকে কমেণ্ট কৰিব আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।